আজিৰ এই ভিডিঅ'টোত আমি একশ্যন ৰিচাৰ্জৰ এটা প্ৰপ'জেল চাম য'ত বিষয় হিচাপে অসমীয়া বিষয়টোক বাছি লোৱা হৈছে। প্ৰথমখন এখন হৈছে আমাৰ সূচীপত্ৰখন য'ত আৰম্ভণি, শিৰোনামা, উদ্দেশ্য, নমুনা, আনুমানিক সিদ্ধান্ত, অধ্যয়নৰ গুৰুত্ব, আহিলা, পৰীক্ষামূলক আৰ্হি, নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া, তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ, কাৰ্যসূচী, তথ্যৰ বিশ্লেষণ, ফলাফল, পৰ্যালোচনা এই পইণ্টখিনি আমাৰ ইয়াত ইনক্লুড কৰা হৈছে। প্ৰথমে আহিছোঁ আৰম্ভণি। কৰ্ম সম্পাদন গৱেষণাৰ ধাৰণাটো বৰ পুৰণি নহয়। প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী সমাজ মনোবৈজ্ঞানিক কাৰ্ট লিউইনে কৰ্ম সম্পাদন গৱেষণাৰ ধাৰণাক বাস্তৱ ৰূপ প্ৰদান কৰে। তেওঁ এই কৰ্ম সম্পাদন ধাৰণাক প্ৰথমে উদ্যোগৰ কামত ব্যৱহাৰ কৰিছিল। কোনো এটা বিশেষ পৰিস্থিতিত সন্মুখীন হোৱা সমস্যাৰ তৎকালীন সমাধানৰ বাবে কৰ্ম সম্পাদন গৱেষণাক ব্যৱহাৰ কৰা হয়। সেয়েহে লিউইনে কৈছে, ৰিচাৰ্চ কণ্ডাক্টেড স্পেচিয়েলি উইদিন দ্য কণ্টেণ্ট ইন হুইচ দ্য প্ৰব্লেম এক্সিষ্টেড was the key to arriving at a solution. শিক্ষা ব্যৱস্থাত সৰ্বপ্ৰথমে ক্ৰিয়াত্মক অনুসন্ধান বিধি প্ৰয়োগ কৰি সফলতা লাভ কৰে ষ্টিফেন এম কুৰেয়ে 1951 চনত। তেখেতৰ মতে অন্বেষণকাৰীসকলে শিক্ষা কাৰ্যত সন্মুখীন হোৱা সমস্যাক বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰি নিৰ্দেশনা, শুদ্ধতা আৰু মূল্যায়নেৰে তৎকালে সিদ্ধান্ত গ্ৰহণ কৰা এক প্ৰক্ৰিয়াই হৈছে কৰ্ম সম্পাদন গৱেষণা। শিক্ষকে শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া চলাই থাকোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু এই সমস্যাসমূহ কৰ্ম সম্পাদন গৱেষণাৰ দ্বাৰা বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰা হয়। দৈনন্দিন শ্ৰেণীকোঠাৰ সমস্যাসমূহ দূৰীকৰণৰ ফলত ছাত্ৰ ছাত্ৰীসকলক এক উন্নতমানৰ শিক্ষণ পৰিৱেশ প্ৰদান কৰিব পাৰি। সাধাৰণতে আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা বিষয় অধ্যয়নত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়, যেনে পঠনৰ সমস্যা, লিখনৰ সমস্যা, কথনৰ সমস্যা। এই সমস্যাসমূহৰ ভিতৰত কৰ্ম সম্পাদন গৱেষণাৰ বাবে গ্ৰহণ কৰা সমস্যাটো হ'ল মাতৃভাষা বিষয়টো সঠিক উচ্চাৰণেৰে আৰু স্পষ্টকৈ পঢ়া। ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা বিষয়টো স্পষ্টকৈ আৰু শুদ্ধকৈ পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবেই এই সমস্যাটো উত্তম বুলি বিবেচনা কৰা হৈছে। নেক্সট আহিলে আমাৰ শিৰোনামা। প্ৰথমে আমি বিদ্যালয়খনৰ নাম লিখিম, তাৰপৰা লিখিম যে আমুক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা বিষয় পঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাবোৰ দূৰ কৰিবলৈ আদৰ্শ পঠন আৰু সৰল পঠনৰ ফলপ্ৰসূতা। তাৰপৰা আহিলে এইখিনি ইয়াৰ কৰাৰ উদ্দেশ্যখিনি। ইয়াৰ যোগেদি শিক্ষকৰ আদৰ্শ পঠনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ পঠনৰ ক্ষেত্ৰত ফলপ্ৰসূতা নিৰ্ণয় কৰা, ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকোঠাত সৰল পঠনৰ জৰিয়তে পঠনৰ ক্ষেত্ৰত স্পষ্টতা, দৃঢ়তা, শুদ্ধ উচ্চাৰণ আদিৰ ক্ষেত্ৰত ফলপ্ৰসূতা নিৰ্ণয় কৰা। তাৰপিছতো হ'ল সুৰ, তাল, লয়ৰ শুদ্ধ প্ৰয়োগ কৰি কবিতা আবৃত্তি বা সংলাপ উচ্চাৰণৰ জৰিয়তে বোধগম্য হোৱাকৈ পঠনৰ ফলপ্ৰসূতা নিৰ্ণয় কৰা। টেপ ৰেকৰ্ডাৰ ব্যৱহাৰৰ জৰিয়তে পঠনৰ শুদ্ধতা নিৰ্ণয় কৰা। ইয়াৰ পাছত আমি নমুনাটো লিখিম যে আমুক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ মুঠ 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 11 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি উদ্দেশ্য প্ৰণোদিতভাৱে কৰ্ম সম্পাদনৰ গৱেষণাৰ নমুনা হিচাপে লোৱা হৈছে। তাৰপিছত আহিলে আনুমানিক সিদ্ধান্ত। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সম্পাদন কৰা কৃতিত্বৰ প্ৰাক অভিক্ষা আৰু উত্তৰ অভিক্ষাৰ গড় মানৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পাৰ্থক্য নাই। নেক্সট অধ্যয়নৰ গুৰুত্ব। ছাত্ৰ ছাত্ৰীয়ে মাতৃভাষা বিষয়টো স্পষ্টকৈ শুদ্ধ উচ্চাৰণেৰে পঢ়িব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মাতৃভাষা বিষয়টোত পঠন দক্ষতা বৃদ্ধি পাব। শিক্ষকে শিক্ষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰা পদ্ধতিৰ ফলপ্ৰসূতাৰ বিষয়ে জানিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে সংশোধন কৰিব পাৰিব। ভৱিষ্যতৰ গৱেষণাৰ বাবে এই অধ্যয়নৰ ফলাফল সহায়ক হ'ব। অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনটো পদ্ধতি বেছি উপযুক্ত সেই বিষয়ে জনাত সহায়ক হ'ব। নেক্সট আহিলা। এই গৱেষণাৰ বাবে গৱেষকৰ দ্বাৰা প্ৰস্তুত কৰা মাতৃভাষা বিষয়ৰ যুক্তাক্ষৰসমূহ স্পষ্টকৈ আৰু শুদ্ধকৈ পঢ়াৰ ক্ষেত্ৰত আহিলা হিচাপে অভিক্ষা ব্যৱহাৰ কৰা হ'ব। এই অভিক্ষাটোৰ তলত দিয়া ধৰণে প্ৰস্তুত কৰা হ'ব। গৱেষকৰ দ্বাৰা কৃতিত্বৰ অভিক্ষাটো প্ৰস্তুত কৰা হ'ব। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট অধ্যায়টোৰ অন্তৰ্গত 2টা দফা পঠনৰ অভিক্ষাৰ বাবে নিৰ্বাচিত কৰা হ'ব। অধ্যায়টোৰ সকলোবোৰ প্ৰয়োজনীয় ধাৰণা সামৰি লোৱা হ'ব। কোনো ধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা নহয়। পঠনৰ কৃতিত্বৰ অভিক্ষাৰ বাবে ৰেটিং স্কেল পৰিমাপন পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হ'ব। ইয়াত আমাৰ ৰেটিং স্কেলখনৰ এটা এক্সাম্পল এটা দিয়া হৈছে যে কেনেকৈ ইয়াত মাৰ্কছবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব। তাৰপৰা আহিলে লিখা হ'ল যে 2টা দফা পঢ়াটো বাধ্যতামূলক হ'ব। নেক্সট পৰীক্ষামূলক আৰ্হিটো। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃভাষা পঠনৰ ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰতিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। প্ৰতিকাৰসমূহ প্ৰয়োগ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত একক গোটৰ কৃতিত্বৰ প্ৰাক অভিক্ষা অনুষ্ঠিত কৰা হ'ব।
প্ৰতিকাৰ 15 দিনৰ বাবে প্ৰতিদিনে 45 মিনিটকৈ প্ৰদান কৰা হ'ব। প্ৰতিকাৰৰ বাবে আদৰ্শ পঠন আৰু সৰব পঠনৰ ব্যৱস্থা কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক এককভাৱে আৰু দলীয়ভাৱে পাঠসমূহ পঢ়িবলৈ দিয়া হ'ব। প্ৰতিদিনে কিছুমান নতুন নতুন দফা তেওঁলোকক পঢ়িবলৈ দিয়া হ'ব। গৃহকৰ্ম হিচাপে বাতৰি কাকত, আলোচনী, সাধু কিতাপ আদি তেওঁলোকক পঢ়িবলৈ দিয়া হ'ব। নেক্সট হ'ল নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মুঠ 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 11 গৰাকী ছাত্ৰ ছাত্ৰীৰ একক গোটক নমুনা হিচাপে উদ্দেশ্য প্ৰণোদিতভাৱে অধ্যয়নৰ বাবে সামৰি লোৱা হৈছে। নেক্সট আমাৰ কেনেধৰণে আমি তথ্যসমূহ সংগ্ৰহ কৰিম। বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃভাষা পঠনৰ ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰতিকাৰসমূহ প্ৰদান কৰাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলৰ কৃতিত্বৰ পৰিমাপনৰ বাবে গৱেষকে প্ৰস্তুত কৰা কৃতিত্বৰ প্ৰাক অভীক্ষা অনুষ্ঠিত কৰা হ'ব। প্ৰাক অভীক্ষাত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কিছুমান প্ৰতিকাৰ প্ৰদান কৰা হ'ব। প্ৰতিকাৰ হিচাপে 15 দিনৰ বাবে প্ৰতিদিনাই 45 মিনিটকৈ নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ পঠনৰ অনুশীলন কৰা হ'ব। শ্ৰেণীটোৰ মুঠ 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 11 গৰাকী ছাত্ৰ ছাত্ৰীক নমুনা হিচাপে বাছি লোৱা হৈছে। সেয়েহে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে গাইপতি 4 মিনিটকৈ পঠনৰ অনুশীলনৰ বাবে সময় নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ উপৰিও শ্ৰেণীকক্ষত আদৰ্শ পঠনো দিয়া হ'ব। গৃহকৰ্ম হিচাপে ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক দিনাই বাতৰি কাকত, সাধু, আলোচনী আদি পঢ়িবলৈ দিয়া হ'ব। ইয়াৰ উপৰি টেপ ৰেকৰ্ডাৰৰ সহায়ত মাজে মাজে প্ৰয়োগ ঘটাই ছাত্ৰ ছাত্ৰীসকলৰ পঠনৰ দিশত থকা আসোঁৱাহসমূহ দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। এই পৰিকল্পিত প্ৰতিকাৰসমূহ প্ৰদান কৰাৰ পিছত নিৰ্দিষ্ট সময়ৰ অন্তত কৃতিত্বৰ উত্তৰ অভীক্ষা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পাছত দুয়োটা অভীক্ষাৰ অন্তত লাভ কৰা নম্বৰসমূহ প্ৰদান কৰা হ'ব আৰু নম্বৰসমূহৰ মাজত তুলনামূলকভাৱে বিশ্লেষণ কৰি প্ৰতিকাৰসমূহৰ ফলপ্ৰসূতা নিৰ্ণয় কৰা হ'ব। ইয়াৰ পিছত আমাৰ কাৰ্যসূচীখন আছে, ক'ত কেনেধৰণে কামবিলাক কৰা হৈছে। প্ৰথমতে প্ৰতিকাৰ দিয়াৰ আগত কোনখিনি কাম কৰা হৈছে সেইখিনি উল্লেখ কৰা হৈছে। তাৰপিছত প্ৰতিকাৰ দি থকা সময়ত 28 ছেপ্টেম্বৰ পৰা 17 অক্টোবৰৰ ভিতৰত কোনখিনি কাম কৰা হৈছে, আদৰ্শ পঠন দিয়া হৈছে, সৰব পঠন দিয়া হৈছে, শিক্ষকৰ আদৰ্শ পঠন, নতুন নতুন দফা পঢ়িবলৈ দিয়া, গৃহকৰ্ম দিয়া, টেপ ৰেকৰ্ডাৰ ব্যৱহাৰ কৰা, এই সকলোখিনি ইয়াত উল্লেখ থাকিব। তাৰপাছত আমি প্ৰতিকাৰ দিয়াৰ পিছত কোনখিনি কাম কৰা হৈছে সেইখিনি ইয়াত উল্লেখ কৰা হৈছে। তাৰপাছত আহিব তথ্য বিশ্লেষণ, যিখিনি তথ্য আমি ইতিমধ্যে তাত সংগ্ৰহ কৰিম তাৰ সেইখিনি ইয়াত চোৱা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা প্ৰাক অভীক্ষা আৰু উত্তৰ অভীক্ষাৰ পৰা লাভ কৰা নম্বৰসমূহ সংগ্ৰহ কৰি এইসমূহ দ্বন্দ্বচিত্ৰৰ সহায়ত উপস্থাপন কৰা হ'ব। তাৰপৰা আহিলে ফলাফল। প্ৰাক অভীক্ষা আৰু উত্তৰ অভীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি তুলনামূলকভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পৰা যাব। যদি আমি ইয়াৰ ফলাফল ধনাত্মক পাওঁ তেন্তে বুজিব পাৰিম যে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা প্ৰতিকাৰসমূহৰ জৰিয়তে তেওঁলোকৰ পঠনৰ সমস্যা সমাধান হ'ব আৰু পঠনৰ জটিলতাসমূহ আঁতৰ হ'ব। টেপ ৰেকৰ্ডাৰৰ জৰিয়তে পঠনৰ অনুশীলন কৰিলে ছাত্ৰ ছাত্ৰীসকল মাতৃভাষা পঠনৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেওঁলোকৰ মনৰ পৰা সংকোচবোধ আঁতৰিব। আনহাতে যদি আমি অধ্যয়নৰ ফলাফল ঋণাত্মক পাওঁ তেন্তে পঠন কাৰ্যত ব্যৱহাৰ কৰা প্ৰতিকাৰসমূহৰ ফলপ্ৰসূতা বা নিৰ্ভৰযোগিতা কম হ'ব বুলি আমি ইয়াত অনুমান কৰিব পাৰিম। ইয়াৰ পিছত আহিলে পৰ্যালোচনা। কৰ্ম সম্পাদন গৱেষণাৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা বিষয়টো পঢ়াৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ হাতত লোৱা আদৰ্শ পঠন, সৰব পঠন আৰু গৃহকৰ্ম হিচাপে বাতৰি কাকত, আলোচনী আদিৰ পঠন কাৰ্যই তুলনামূলকভাৱে ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আমি আমাৰ আগৰ যিখিনি কৰিছিলোঁ তাত আমাৰ পজিটিভ হৈছে বুলি ধৰি লৈ পিনে লিখা হৈছে। এই পদ্ধতি ছাত্ৰ ছাত্ৰী তথা শিক্ষকৰ ভৱিষ্যতৰ বাবেও সহায়ক হ'ব, কিয়নো নিয়মিতভাৱে পাঠ্যপুথি, বাতৰি কাকত, আলোচনী, সাধু পুথি আদিৰ পঠনে ছাত্ৰ ছাত্ৰীৰ পঠনৰ কাৰ্যৰ কৃতিত্বমূলক বিকাশ সাধন কৰিব। ইয়াৰ উপৰি কবিতা আবৃত্তি, সংলাপৰ অনুশীলন, টেপ ৰেকৰ্ডাৰৰ ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল মাতৃভাষা পঠন আৰু কথনৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেওঁলোকৰ যিবিলাক আসোঁৱাহ আছে সেইবোৰ দূৰ কৰিব পৰা যাব। গতিকে এইটোৱে আছিলে আমাৰ ৰিপৰ্টটো, য'ত আমি অসমীয়া বিষয়টোৰ এক্সন ৰিচাৰ্জৰ কাৰণে কেনেকৈ লিখিব লাগে তাৰ ওপৰত থুলমূলকৈ আলোচনা কৰিলোঁ।